everyone, welcome back to another video. আজি ভিডিওটো মই একচুয়ালি এটা ল ইন্টাৰেন্সৰ বিষয়ে কাৰণে বনাব লৈছো সো মই বহুতখিনি ইন্টাৰেন্স এনেকৈ লগ পোৱা হয় কোৰ্টটো এণ্ড সেয়া মোৰ বহুত ভাল লাগে অনেষ্টলি এণ্ড সো সেইটোতে মই বস্তুটো ভাবিলোঁ যে এটা ভিডিঅ' এটা কুইকলি বনাই দিওঁ এণ্ড অকণমান যদি মই মোৰ কথা কিছুমানে আপোনালোকক হেল্প হয় তেনেহ'লে মই বহুত হেপী হ'ম বিকজ সো একচুৱেলি আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া উই ৱাৰ নট ডেট ফৰ্চুনেট এনাফ কি আমি কোৰ্ট ভিজিট কৰিবলৈ পাইছিলোঁ এণ্ড ইমান ডাঙৰ ডাঙৰ চেম্বাৰ্ছত যাবলৈ আমি পাইছিলোঁ বা এডভকেটৰ লগত ইণ্টাৰেক্ট কৰিবলৈ পাইছিলোঁ আমাৰ কাৰণে সেইটো বস্তু অকণমান মই বেলেগত চবৰ কথা ক'বলৈ নাযাওঁ বাট মোৰ কাৰণে এখন সপোনেই আছিলে মই মানে সেইটো ড্ৰিম কৰিছিলোঁ যে কেনেকৈ হ'ব এখন কোৰ্টলৈ গৈ পেলাই কোৰ্টৰ ভিতৰত কেনেকৈ কি হ'ব এণ্ড সেইটো পাছ কৰি পেলাইহে আমি যাবলৈ পাবলৈ সেইটো আশা কৰি আছিলোঁ বাট লাষ্ট ছেমিষ্টাৰত আমি যাবলৈ পাইছিলোঁ বাৰু সেইটো মিছাকৈ ক'লে নহ'ব আমি লাষ্ট ছেমত যাবলৈ পাইছিলোঁ আমি হাইকোৰ্টো ভিজিট কৰিবলৈ পাইছিলোঁ দেন বাকী লোৱাৰ কোৰ্টছো আমি ভিজিট কৰিবলৈ পাইছিলোঁ কিন্তু এই কথা হ'ল যে এতিয়া আজিকালি মই দেখিছোঁ যে আপোনালোকক বহুত সোনকালেই ছেমিষ্টাৰতে সেইটো কোৰ্ট ভিজিট দেন চেম্বাৰ ভিজিট মানে ডাইৰেক্টলি ইণ্টাৰেক্টিং উইথ এডভকেটছ ইউ গাইজ আৰ ভেৰি লাকি এনাফ চ' সেইখিনি বস্তু আজিকালি হৈ গৈছে চ' ইউজ ইট মই কৈছোঁ নে এতিয়া মই লোকক কিনো ক'ম মই নিজে আপোনালোকক যেতিয়া ফাইল পঢ়িবলৈ দিয়া হয় অকণমান লেজি নিচিনা হৈ যায় দেন বস্তুটো মানে সেই বস্তুটো মানে হেবিট নথকাৰ কাৰণে কিন্তু এতিয়াৰ পৰা আপোনালোকে যেতিয়া কোৰ্ট ভিজিট কৰিবলৈ পাইছে অপৰচুনিটি নিজেই কলেজৰ পৰা পাইছে আপোনালোকে যে কোৰ্ট ভিজিট কৰক চেম্বাৰ ভিজিট যাওক চেম্বাৰ যাবলৈ আৰু এডভকেটছো আপোনাক ইমান বেছি মানে কৰ্পৰেট হয় যে ইণ্টাৰেঞ্চক আহিব দি পেলাই সেইখিনি চাব মেলিব দিছে চ' নাইচ অফ এভৰি ওৱান যে চ' সেইটো বস্তু মানে ভালকৈ প্ৰপাৰলি এতিয়া বস্তুটো ইউজ কৰিব লাগে বিকজ পিছলৈ মানে সেইখিনি বস্তু মানে তোমাৰ হেবিট যাতে হৈ যায় বাচ্ছা সকলোৰে যাতে সেইটো বস্তু হেবিট হৈ যায় চ' এনেকৈ ফাইল পঢ়িব লাগে এনেকৈ বস্তুটো যাব লাগে কোৰ্টৰ প্ৰচিডিং কেনেকৈ হয় যদি কোৰ্ট ভিজিট কৰিছা তেনেহ'লে কোৰ্টত গৈ পেলাই পঢ়ি পেলাই চাবা কোৰ্টৰ প্ৰচিডিং চাবা ট্ৰায়েল চাবা সেইটো বহুত বেছি ইণ্টাৰেষ্টিং হয় দেন তোমালোকে যদি চেম্বাৰ ভিজিট কৰিছা দেন চেম্বাৰত তোমালোকে এখন হ'লেও ফাইল চাবলৈ ট্ৰাই কৰিবা পঢ়িবলৈ যে কেনেকৈ থাকে বস্তুখিনি দেন কিবা যদি মনত সংকোচ থাকে যে পিছলৈ সেইটো কেনেকুৱা হয় প্ৰেক্টিছটো ৰিলেটেড কিবা সুধিব লাগে তেনেহ'লে এডভকেটক যাৰ আণ্ডাৰত কৰিবলৈ গৈছা তেওঁলোকক সুধিবা ইণ্টাৰেক্ট কৰিবা দে উইল ডেফিনেটলি হেল্প ইউ এণ্ড চ' সেইখিনি বস্তু মানে তোমালোকে জাষ্ট আমি কোৰ্টলৈ গৈছা আৰু এই সময়টো কটাব লাগে ঘৰলৈ যাওঁ সেইটো বস্তু নকৰিবা পিছত সেইটো বস্তু মানে এনেকুৱা হ'ব যে মই সময় থাকোঁতে ইমানখিনি অপৰচুনিটি পাইছিলোঁ কিয় সেইটো নকৰিলোঁ চ' সেইটো ৰিগ্ৰেটটো যাতে পিছতে তোমালোকৰ কাৰো নহয় চ' সেইটো কাৰণে মই বোলো ভাবিলোঁ যে কৈ দিওঁ চেম্বাৰলৈ গৈছা সেইখিনি টাইমো ইউটিলাইজ কৰা এটা বস্তু ভাল নটিচ কৰা যে কেনেকৈ কি হয় কোৰ্টলৈ গৈছা কোৰ্টতো তোমালোকে কেনেকৈ ক্লাইণ্টৰ লগত কথা পতা হৈছে বা চব বস্তু এতিয়াৰ পৰা তোমালোকে চাই মেলি গ'লে তোমালোকৰ মানে বহুত হেল্প হ'ব সেইখিনি বস্তু চ' অল অফ ইজ